হেল্ল' ষ্টুডেণ্ট ৱেলকাম টু মাই ইউটিউব চেনেল সকলোকে ইমৰান আছাম অফিচিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম মই যি টাৰ্গেট 12কে আছাম জিকে সিৰিজ আৰম্ভ কৰিছোঁ তাৰে আজি পাৰ্ট 3 ক্লাছ আমি আজি ক্লাছটোত 20টা কুৱেশ্যন আনসাৰ আলোচনা কৰিম আৰু 20টাৰ ভিতৰত তোমালোকৰ কেইটা শুদ্ধ হয় তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছৰ প্ৰশ্নৰ মাজলৈ আগবাঢ়ি যাওঁ আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন নম্বৰ 1 প্ৰথম অসমীয়া ছপা পুথিখনৰ লেখক কোন অপশ্যন দিয়া আছে 4টা ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ আত্মাৰাম শৰ্মা প্ৰথম অসমীয়া ছপা পুথিখনৰ লেখক হ'ল আত্মাৰাম শৰ্মা পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 2 তলৰ কোনখন গ্ৰন্থ ডক্টৰ নগন শইকীয়াদেৱৰ ৰচিত উপন্যাস অপশ্যন দিয়া 4টা ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ ভগ্ন উপকূল ডক্টৰ নগন শইকীয়াদেৱৰ দ্বাৰা ৰচিত উপন্যাস নেক্সট কুৱেশ্যন নম্বৰ 3 হাজৰ পুৱামক্কা মছজিদটো কোনে নিৰ্মাণ কৰিছিল অপশ্যন এ দিয়া আছে আজান ফকীৰ অপশ্যন বি হজৰত মহম্মদ অপশ্যন চি গিয়াছুদ্দিন আউলিয়া আৰু অপশ্যন ডি দিয়া আছে মীৰ কাছিম ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ গিয়াছুদ্দিন আউলিয়া হাজৰ পুৱামক্কা মছজিদটো নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 4 কামাখ্যা মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰত অৱস্থিত অপশ্যন দিয়া আছে 4টা ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ নীলাচল পাহাৰ কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 5 পৃথিৱীয়ে সূৰ্যক কেন্দ্ৰ কৰি পৰিভ্ৰমণ কৰে বুলি কোনগৰাকী বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল অপশ্যন দিয়া আছে 4টা ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ কপাৰ্নিকাছে কৈছিল যে পৃথিৱীয়ে সূৰ্যক কেন্দ্ৰ কৰি পৰিভ্ৰমণ কৰে নেক্সট কুৱেশ্যন নম্বৰ 6 সুগন্ধি পখিলাৰ কবি বুলি তলৰ কোনজন ব্যক্তিক জনা যায় অপশ্যন দিয়া 4টা ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ হীৰেণ ভট্টাচাৰ্যক সুগন্ধি পখিলাৰ কবি বুলি জনা যায় পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 7 অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া ক্ৰীড়াবিদজনৰ নাম কি অপশ্যন দিয়া 4টা ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ মনালিছা বৰুৱা অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া ক্ৰীড়াবিদজনৰ নাম হ'ল মনালিছা বৰুৱা নেক্সট কুৱেশ্যন নম্বৰ 8 ৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া পালন কৰা হয় অপশ্যন এ 8 জানুৱাৰী অপশ্যন বি 20 জানুৱাৰী অপশ্যন চি 12 জানুৱাৰী আৰু অপশ্যন ডি আছে 21 জানুৱাৰী ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ 12 জানুৱাৰীত ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 9 কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যন দিয়া 4টা ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ পুষ্য বৰ্মন কামৰূপত বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল পুষ্য বৰ্মনে পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 10 কোন চনত তেজপুৰ মানসিক চিকিৎসালয় স্থাপন কৰা হৈছিল অপশ্যন এ 1876 চনত অপশ্যন বি 1875 চনত অপশ্যন চি 1864 চনত আৰু অপশ্যন ডি আছে 1984 চনত ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ 1876 চনত তেজপুৰ মানসিক চিকিৎসালয় স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 11 বড়ো সাহিত্য সভাৰ আনুষ্ঠানিক ভাষাটো কি অপশ্যন এ ইংৰাজী ভাষা অপশ্যন বি হিন্দী ভাষা অপশ্যন চি বড়ো ভাষা আৰু অপশ্যন ডি আছে অসমীয়া ভাষা ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ বড়ো ভাষা বড়ো সাহিত্য সভাৰ আনুষ্ঠানিক ভাষাটো হ'ল বড়ো ভাষা নেক্সট কুৱেশ্যন নম্বৰ 12 কোন চনত আহোমসকলে অসমত প্ৰৱেশ কৰিছিল অপশ্যন দিয়া আছে 4টা ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰাৰ চেষ্টা কৰা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ 1228 চনত আহোমসকলে অসমত প্ৰৱেশ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 13 আহোমসকলৰ 600 বছৰীয়া শাসনকালত মুঠ কিমানজন ৰজা আছিল অপশ্যন দিয়া 4টা ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ 39 জন আহোমসকলৰ 600 বছৰীয়া শাসনকালত মুঠ 39 জন ৰজা আছিল নেক্সট কুৱেশ্যন নম্বৰ 14 জোনবিল মেলা পৰম্পৰাগতভাৱে কোন সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত অপশ্যন দিয়া 4টা ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ তিৱা সম্প্ৰদায় জোনবিল মেলা পৰম্পৰাগতভাৱে তিৱা সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত এটি
উৎসৱ। নেক্সট কুৱেশ্যন নম্বৰ 15 2019 চনত অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰা সাহিত্যিকজনৰ নাম কি? অপশ্যন দিয়া আছে 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ। জয়শ্ৰী গোস্বামী মহন্ত। জয়শ্ৰী গোস্বামী মহন্তে 2019 চনত অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 16 কোনখন নদীয়ে পশ্চিমবংগ আৰু অসমৰ মাজেৰে সীমা গঠন কৰে? অপশ্যন দিয়া আছে 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ। সংকোষ নদী। সংকোষ নদীয়ে পশ্চিমবংগ আৰু অসমৰ মাজেৰে সীমা গঠন কৰে। নেক্সট কুৱেশ্যন নম্বৰ 17 বিশ্বৰ ভিতৰত কোনখন দেশত সৰ্বাধিক ভোটাৰ আছে? অপশ্যন দিয়া আছে 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ। ভাৰত। বিশ্বৰ ভিতৰত ভাৰতবৰ্ষত সৰ্বাধিক ভোটাৰৰ সংখ্যা আছে। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 18 কোনখন চহৰক ভাৰতৰ চাহৰ চহৰ বুলি জনা যায়? অপশ্যন দিয়া আছে 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ। ডিব্ৰুগড়। ডিব্ৰুগড়ক ভাৰতৰ চাহৰ চহৰ বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম। নেক্সট কুৱেশ্যন নম্বৰ 19 প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰা। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ। ঘৰজেউতি। প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম হ'ল ঘৰজেউতি। আজিৰ ক্লাছৰ অন্তিমটো কুৱেশ্যন নম্বৰ 20 শেৱালিৰ কবিৰূপে খ্যাত কবি কোন? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ। ৰত্নকান্ত বৰকাকতি। ৰত্নকান্ত বৰকাকতিক শেৱালিৰ কবি বুলি জনা যায়। চ' আজি যি আমি 20টা কুৱেশ্যন আলোচনা কৰিলোঁ এই 20টাৰ ভিতৰত তোমালোকৰ কেইটা শুদ্ধ হৈছে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আৰু যদি ক্লাছটো ভাল লাগে তেন্তে এটা লাইক কৰিবা।